নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে অনলাইন ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ ইংৰাজী পাঠৰ এটা দ্বিতীয় যেটো লেসন ডু ইউ নো মি এই লেসনটো আৰম্ভ কৰিবলৈ লৈছো গতিকে সকলোৱে কিতাপ উলিয়াই চাই যাবা আৰু মন দি শুনি যাবা ডু ইউ নো মি তুমি মোক জানানে এই পাত্ৰীৰ যি নাম আৰু চিত্ৰত তোমালোকে দেখা পাইছাই কিহৰ বিষয়ে এই পাত্ৰীত উল্লেখ কৰা হৈছে আৰু আমি সকলোৱে দেখা পাইছোৱে আমাৰ এটো নতুন নহয় যে কম্পিউটাৰ আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে নহলেও আমি প্ৰায় কম্পিউটাৰ দেখা পাই থাকোঁ গতিকে এই পাঠটোত কম্পিউটাৰ বিষয়ে কি কৈছে গতিকে আমি সকলোৱে জানো আহা ডু ইউ নো মি তুমি মোক জানানে লুক এট মি ডু ইউ নো মি মোলৈ চোৱা তুমি মোক জানানে হেই ভেৰি স্মাৰ্ট চিলড্ৰেন ইউ হেভ গেছ ইট ৰাইট তুমি শুদ্ধ বা সঠিক অনুমান কৰিছা I am the computer I am a wonderful and useful machine ইয়াত কৈছে hey very smart children মানে hey বৰ চতুৰ বা চালাক ল'ৰা ছোৱালীহঁত you guess it right তোমালোকে সঠিক অনুমান কৰিছা guess মানে অনুমান কৰা right মানে সঠিক তোমালোকে সঠিক অনুমান কৰিছা I am the computer মই মানে কম্পিউটাৰ হয় মই কম্পিউটাৰ I am a wonderful and useful machine মই এটা অদ্ভুত আৰু উপকাৰী যন্ত্ৰ এই যেটো পেৰাগ্ৰাফ এই পেৰাগ্ৰাফত তোমালোকে যেনেকে লুক এট মানে চোৱা আৰু নো মানে জনা আৰু ইয়াত আছে স্মাৰ্ট এই স্মাৰ্ট তৰ শব্দৰ অৰ্থ হৈছে চতুৰ বা চালাক চিলড্ৰেন মানে ল'ৰা ছোৱালী আৰু গেছ মানে অনুমান কৰা ৰাইট মানে সঠিক কম্পিউটাৰ আমি গম পাওঁই ওয়ান্ডাৰফুল মানে হৈছে অদ্ভুত আৰু ইউজফুল মানে হৈছে উপকাৰী মেচিন মানে যন্ত্ৰ গতিকে ইয়াৰ পিছৰ আমি পেৰাগ্ৰাফলৈ আহিছো Nowadays you see me in schools, college, office, banks, ticket reservation counters, etc. যে nowadays মানে আজিকালি তোমালোকে ক'ত মোক দেখা পোৱা মানে কম্পিউটাৰত দেখা পোৱা ইন স্কুলত দেখা পোৱা কলেজ বিলাকত দেখা পোৱা অফিচ বিলাকত দেখা পোৱা বেংক বিলাকত দেখা পোৱা আৰু টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰ য'ত নেকি টিকেট সংৰক্ষণ কৰি ৰাখে যেনেকৈ ধৰি লোৱা ৰেল টিকেট কাটিব গ'লে যেনেকৈ টিকেট এটা আমি আগতীয়াকৈ কি কৰিবলগীয়া হয় বুক কৰিবলগীয়া হয় গতিকে তাত মানে ৰেলৰ টিকেটটো কাটিবলৈ যাওঁতে যিটো কাউণ্টাৰ য'ত মানে হিচাপ কৰা হয় সেই কাউণ্টাৰত যাবলগীয়া হয় টিকেট এটা কাটিবৰ কাৰণে গতিকে সেইবিলাকত কি হয় কম্পিউটাৰবিলাক ব্যৱহাৰ কৰা থাকে কম্পিউটাৰে সেইবিলাক চাই থাকে Today all types of studies need my help আজিকালি প্ৰতিটো অধ্যয়নতে মানে প্ৰতিটো ধৰণৰ অধ্যয়নতে মোৰ সহায় প্ৰয়োজন মানে কম্পিউটাৰ প্ৰয়োজন হয় আজি বিভিন্ন পঢ়া হওক লিখা হওক বিভিন্ন কামত কি হয় কম্পিউটাৰৰ প্ৰয়োজন হয় ইয়াত আমি শব্দ অৰ্থ কি পালো nowadays মানে হৈছে আজিকালি আৰু সি মানে হৈছে দেখা স্কুল জানাই কলেজ জানাই অফিচ জানাই বেংক জানাই টিকেট ৰিজাৰ্ভেশ্যন টিকেট মানে টিকটে ৰিজাৰ্ভেশ্যন মানে হৈছে সংৰক্ষণ কাউণ্টাৰ্ছ মানে হৈছে হিচাপ ৰক্ষক কিছুমান হিচাপ নিকাচ কৰা তাৰপিছত আহিলে টুডে মানে আজি অল টাইপছ মানে হৈছে ধৰণ ষ্টাডিজ মানে হৈছে অধ্যয়নবোৰ নিড মানে হৈছে প্ৰয়োজন হয় আৰু হেল্প মানে হৈছে সহায় I do different types of work for you মানে মই তোমাৰ বাবে বেলেগ ধৰণৰ বা বিভিন্ন ধৰণৰ কাম কৰোঁ
and I do the things quite perfectly and without delay. আৰু কি কৈছে যে মই কৰোঁ সম্পূৰ্ণ নিখুঁতভাৱে আৰু পলম নোহোৱাকৈ আৰু সম্পূৰ্ণ নিখুঁতভাৱে মই কৰিব পাৰোঁ, মানে কম্পিউটাৰে কৰিব পাৰে। যেনে ধৰি লোৱা ক্লিক কৰি দিয়াৰ লগে লগে কামটো হৈয়ে যায়, হয়নে? ঠিক তেনেধৰণৰ মানে কোনো ধৰণৰ দেৰি নহয় আৰু কি হয় ফটাফট হৈ যায় কম্পিউটাৰ কৰিব পৰা কাম। I can do a work within minutes which will take hours for hundreds of workers. আৰু কি কৈছে যে I can do মই কৰিব পাৰোঁ a work এটা কাম, মানে কম্পিউটাৰে এটা কাম কৰিব পাৰে 1 মিনিটৰ ভিতৰতে কৰিব পাৰে, আৰু যিটো নেকি কাম 100জন মানে কৰ্মচাৰী 1 ঘণ্টা সময় লয়। 1 ঘণ্টাত 100জন কৰ্মচাৰীয়ে 1 ঘণ্টাত কৰিব পৰা কামটো কম্পিউটাৰে 1 মিনিটৰ ভিতৰতে কৰিব পাৰে বুলি কৈছে। Of course, you must know how to use me properly. নিশ্চয় তুমি মোক জানিব লাগিব কেনেকৈ বা প্ৰকৃতভাৱে কেনেকৈ মোক ব্যৱহাৰ কৰিব লাগে, মানে কম্পিউটাৰ কেনেকৈ চলাব লাগে সেইটো জানিব লাগিব। You have to give me right direction what to do. আৰু তুমি মোক দিব লাগিব যে সঠিক দিশ, মানে কি কৰিব লাগে সেইটো সঠিক দিশ দেখুৱাই দিব লাগিব, এইবুলি কম্পিউটাৰে কৈছে। How do I work? মই কেনেকৈ কাম কৰোঁ, মানে কম্পিউটাৰে কেনেকৈ কাম কৰে। I have 4 main parts without which I cannot work. কৈছে যে মোৰ 4টা মুখ্য অংশ আছে যাৰ অবিহনে মই কাম কৰিব নোৱাৰোঁ। কম্পিউটাৰৰ 4টা পাৰ্টছ আছে, মানে 4 পাৰ্টছ আছে কম্পিউটাৰৰ, আৰু সেই পাৰ্টছ কেইটা নহ'লে কম্পিউটাৰ নচলে। These are keyboard, monitor, CPU and mouse. এইকেইটা হৈছে কম্পিউটাৰৰ পাৰ্টছ। যদি সোধা যায় how many parts of a computer and what are, যে কম্পিউটাৰৰ পাৰ্টছ কেইটা আৰু কি কি, তেতিয়া ক'ব লাগিব 4টা পাৰ্টছ হয়। There are 4 parts in a computer. These are keyboard, monitor, CPU and mouse. এইকেইটা হৈছে কম্পিউটাৰৰ পাৰ্টছ। তেতিয়া কৈছে look, that is a keyboard. যে চোৱা সৌখন এখন কীবৰ্ড হয়, চাবি বৰ্ড। কীবৰ্ড মানে চাবি বৰ্ড। It looks like a typewriter. আৰু ই দেখিবলৈ টাইপৰাইটাৰৰ নিচিনা। কীবৰ্ডখন কাৰ নিচিনা? টাইপৰাইটাৰৰ নিচিনা, মানে আখৰ ছপা কৰা যন্ত্ৰ। টাইপৰাইটাৰ মানে হৈছে আখৰ ছপা কৰা যন্ত্ৰ। It has many buttons which are called keys. আৰু এই যিখন মানে কীবৰ্ড, এই কীবৰ্ডখনত কি আছে? বহুতো বুটাম আছে। তোমালোকে চিত্ৰ দেখা পাইছে, বহুতো বুটাম আছে, আৰু এনেও দেখিছাই যে বুটামবিলাকক কোৱা হয় কিজ, মানে চাবি, যাক অসমীয়াত চাবি বুলি কওঁ। The standard keyboard has 104 keys. যিখন কীবৰ্ড, সেই আধুনিক কীবৰ্ডখনৰ 104টা চাবি আছে। You press a button, it will write something on the monitor. যদি তুমি এটা বুটাম টিপি দিয়াৰ লগে লগে এই মনিটৰত, মানে যিখন পৰ্দা টিভিটোৰ নিচিনা যিখন, সেই পৰ্দাত মনিটৰত কিবা নহয় কিবা এটা লিখিব। You may give direction to me by pressing buttons. তুমি বুটাম টিপিও মোক কি কৰিব পৰা? দিশ দেখুৱাই দিব পৰা। বুটাম টিপিলেও কম্পিউটাৰ চলে। গতিকে এইখিনি হৈছে, ইয়াত আমি শব্দ কি পালোঁ? যেনে মেইন পাৰ্টছ মানে মুখ্য অংশ, আৰু পালোঁ কীবৰ্ড, পালোঁ চাবি বৰ্ড, মনিটৰ, পৰ্দা, CPU হৈছে এটা কম্পিউটাৰৰ এটা কি বুলি কয়, এটা পাৰ্টছে অংশ। এইটো শ্বৰ্ট ফৰ্মত লিখা আছে CPU, আমি পামগৈ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট,
এই বুলি পামগৈ আৰু মাউছ যিটো নেকি এনে মাউছ মানে নিগনি কিবৰ্ড মানে হৈছে চাবি বৰ্ড লুকছ মানে হৈছে চোৱা লাইক মানে নিচিনা আৰু টাইপৰাইটাৰ মানে আখৰ ছপা কৰা যন্ত্ৰ মেনি মানে বহুত বুটানছ মানে বুটাম এইখিনি তাৰপিছত ষ্টেণ্ডাৰ্ড মানে আধুনিক তাৰ প্ৰেছ মানে হেঁচা আৰু উইল ৰাইট মানে লিখিব সামথিং কিবা এটা মনিটৰ মানে পৰ্দা আৰু ডিৰেকশ্যনৰ কথাটো কোৱা আছে ডিৰেকশ্যন মানে হৈছে দিশ এইখিনি হৈছে শব্দ অৰ্থ That is the monitor. It looks like a television screen. মানে সৌটো হৈছে মনিটৰ আমি পৰ্দা বা আমি মনিটৰ বুলি কওঁ বা আমাৰ টিভি লগত মিলে It looks like a television screen. আৰু এই টেলিভিছন স্ক্ৰীনৰ নিচিনা আমাৰ টিভি পৰ্দাৰ নিচিনা কম্পিউটাৰৰ যিটো মনিটৰটো It shows numbers, letters and words. It can show pictures too. মানে it shows numbers এই যিটো মনিটৰত কি দেখাব পাৰে সংখ্যা দেখাব পাৰে লেটাৰ্ছ কিছুমান আখৰ দেখিবলৈ পায় and words আৰু শব্দ দেখিবলৈ পায় it can show picture too আৰু ইয়াত ফটো দেখিবলৈ পায় বুলি কৈছে তাৰপিছত আহিলো again there is the processor আকৌ মানে ইয়াত এটা প্ৰচেছৰ আছে প্ৰচেছৰ মানে হৈছে কাৰ্যবাহক It is called CPU আৰু এই প্ৰচেছৰক কোৱা হয় CPU বুলি কয় CPU Central Processing Unit যাৰ ফুল ফৰ্ম CPU ফুল ফৰ্ম কি Central Processing Unit It is my brain এইটো মোৰ মগজু হয় ব্ৰেইন হয় মানে কম্পিউটাৰৰ It controls my all activities আৰু ইয়ে মানে এই CPUটোৱে মোৰ সকলো কাম কাজ কন্ট্ৰোলছ কৰে মানে নিয়ন্ত্ৰণ কৰে Look at the mouse যে মাউছটো লৈ চোৱা মানে মাউছ মানে নিগনি বুলি আমি জানো কিন্তু ইয়াত এই কম্পিউটাৰৰ যিটো এটা সঁজুলি হেতুক মাউছ বুলি কোৱা হৈছে কাৰণ এই সঁজুলিটো আমাৰ নিগনিটোৰ নিচিনাকৈ দৌৰি ফুৰে যেনেকৈ লৰাই ফুৰিবলগীয়া হয় তেনেকৈ নিগনি এটা যেনেকৈ দৌৰি ফুৰে তে মাউছটো মানে লৰাই ফুৰিবলগীয়া হয় কাৰণে ইয়াৰ নামটো মাউছ ৰাখিছে It is different from the mouse that runs around your home যে এইটো এক বেলেগ ধৰণৰ মাউছ হয় যিটো নেকি আমাৰ ঘৰত দৌৰি ফুৰা মাউছতকৈ বেলেগ It works like my arm আৰু ই মোৰ আৰ্ম হিচাপে মানে বাহু হিচাপে কাম কৰে কম্পিউটাৰৰ বাহু হিচাপে কাম কৰে কোনে মাউছে The mouse helps you to draw pictures, play games and point to the things on the monitor. আৰু এই মাউছে তোমাক সহায় কৰি দিব কিহৰ ক্ষেত্ৰত সহায় কৰিব পিকচাৰবিলাক অংকন কৰাৰ ক্ষেত্ৰত সহায় কৰি দিব প্লে গেম খেলাৰ ক্ষেত্ৰত সহায় কৰিব আৰু মনিটৰত কিবা এটা বস্তু পইণ্ট কৰি দিয়াৰ ক্ষেত্ৰত দেখুৱাই দিয়াৰ ক্ষেত্ৰত সহায় কৰিব It has 2 or 3 buttons on it আৰু এই মাউছটোত দুটা বা তিনিটা বুটাম থাকে বুলি কৈছে থাকে যেনেকৈ আমি জানো ৰাইট ক্লিক লেফ্ট ক্লিক আৰু ওপৰত এটা ৰুলাৰ টাইপৰ আছে এটা ঘূৰি থাকে মানে সেইকাৰণে ইয়াত তিনিটা বুটাম আছে তাৰপিছত আহিলো দিছ ইজ মাই প্ৰিণ্টাৰ এইটো মোৰ প্ৰিণ্টাৰ আমাৰ 4 পাৰ্টছ আছিলে হয়নে 4 পাৰ্টছৰ ভিতৰত এই প্ৰিণ্টাৰৰ কথাটো উল্লেখ নাছিলে তথাপিও ইয়াত মানে ই খুব প্ৰয়োজন ইম্পৰ্টেণ্ট সেইকাৰণে এই প্ৰিণ্টাৰৰ কথাটো ইয়াতো দি দিছে A printer is used to print the text or pictures on paper আৰু এই প্ৰিণ্টাৰৰ ব্যৱহাৰ কেনেধৰণে হয় যে কাগজত কিছুমান পিকচাৰ কি কৰিবৰ কাৰণে অংকন কৰিবৰ কাৰণে বা কিছুমান কিতাপ অংকন কৰিবৰ কাৰণেও এই প্ৰিণ্টাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আহিছোঁ ইউ চি I have a CD যে তুমি চোৱা যে মোৰ এটা CD আছে CD মানে CD ফুল মানে কম্পেক্ট ডিস্ক এখন কাহি যাক আমি ডিস্ক বুলি কওঁ ডিস্ক It works
এজ এ ষ্ট'ৰ হাউচ অফ ইনফৰমেশ্যন আৰু এই চিডিয়ে কাম কৰে কি হিচাপে যে খবৰৰ ভঁৰাল হিচাপে কাম কৰে মানে কম্পিউটাৰত যিমানখিনি বস্তু ভৰাই থোৱা হয় পিকচাৰ ভৰাই থোৱা হয় গান ভৰাই থোৱা হয় গেম ভৰাই থোৱা হয় কোড ভৰাই থোৱা হয় এই চিডিতে থাকে It saves and stores your programs like what to do, how to do and when to do. আৰু এই চিডিয়ে কি কৰি ৰাখে সেভ মানে বচাই ৰাখে and stores মানে জমা কৰি ৰাখে your programs তোমাৰ কাৰ্যক্ৰমবিলাক যেনে কি কৰিব লাগে what to do কি কৰিব লাগে how to do কেনেকৈ কৰিব লাগে and when to do কেতিয়া কৰিব লাগে এইখিনি জমা কৰি ৰাখে Because of the CD programs can be used again and again কাৰণ এই CD যিবিলাক প্ৰগ্ৰাম কাৰ্যক্ৰম এই কাৰ্যক্ৰমবিলাক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰে কাৰণ ধৰি লোৱা তুমি গান এটা বজাবা গান এটা এবাৰ বজাৰ পিছত সেই গানটো শেষ হৈ নাযায় কাৰণ সেই গানটো CDতে কি হৈ থাকে সেভ হৈ থাকে আৰু তাক বাৰে বাৰে বজাই থাকিব পাৰে সেইকাৰণে এই CD কি হিচাপে কাম কৰিছে ষ্ট'ৰ হাউচ হিচাপে ই কাম কৰিছে মানে ভঁৰাল ইয়াত আমাৰ শব্দ চাওঁ কি হ'ব যেনেকৈ ষ্ট'ৰ হাউচ ভঁৰাল ইনফৰমেশ্যন মানে খবৰ সেভছ মানে বচাই ৰখা ষ্ট'ৰ্ছ মানে জমা কৰি ৰখা প্ৰগ্ৰেমছ যিপিনে কাৰ্যক্ৰম হোৱাট টু ডু কি কৰিব লাগে হাউ টু ডু কেনেকৈ কৰিব লাগে হোৱেন টু ডু কেতিয়া কৰিব লাগে এইখিনি তোমালোকে লিখি ৰাখিবা আৰু এগেইন এণ্ড এগেইন মানে বাৰে বাৰে But remember, I cannot do anything without supply of power. কিন্তু মনত ৰাখিবা যে মই পাৱাৰ মানে হৈছে শক্তি মানে বিজুলী শক্তিৰ অবিহনে বিজুলী শক্তিৰ যোগানৰ অবিহনে মই একো কৰিব নোৱাৰো মানে কম্পিউটাৰ এটা কিহত চলিব কাৰেণ্টতে চলিব গতিকে কাৰেণ্ট নাথাকিলে কম্পিউটাৰ কেতিয়াও নচলে বুলি কৈছে You must connect me to an electric point or a battery তুমি মোক কানেক্ট কৰিব লাগিব সংযোগ কৰিব লাগিব হয় এটা বৈদ্যুতিক কিবা পইণ্টৰ লগত বৈদ্যুতিক কিবা কাৰেণ্টৰ কিবা লগত বা বেটাৰীৰ লগত সংযোগ কৰিব লাগিব তেতিয়াহে মই কম্পিউটাৰ কি হ'ম অন হ'ম বা চালু হ'ম ইয়াৰ পিছত ডু ইউ নো মাই ইউজেছ যে তোমালোকে মোৰ ব্যৱহাৰবোৰ জানানে ইন বেংকছ আই কেপ দ্য একাউণ্ট অফ ইয়ৰ মানি আৰু বেংকত কম্পিউটাৰে কি কয় তোমালোকৰ বা আমাৰ পইচাসমূহ কি কৰি ৰাখে একাউণ্টত ৰাখে আমাৰ যি হিচাপ যি বহি এই হিচাপ বহিত ৰাখে হিচাপ কৰি ৰাখে আমাৰ পইচাবোৰ হিচাপ কৰি ৰাখে ইন reservation counters মানে ticket reservation counters I make tickets calculate the fare of journey allot seats to the passengers etc আৰু ticket reservation counter কি কৰে যে টিকেট বনাই যে কোন যাত্ৰী কেজন খালি আছে কোন কোন মানে কিমানজন প্যাসেঞ্জাৰ লাগিব এনেকুৱা ধৰণৰ টিকেট বনাই আৰু ক্যালকুলেট গণনা কৰিব পাৰে গণনা কৰে ভ্ৰমণৰ ভাড়াটো গণনা কৰিব পাৰে আৰু প্যাসেঞ্জাৰৰ কাৰণে কিমান আসন আছে এইটো কম্পিউটাৰে কি কৰিব পাৰে চাব পাৰে বা গণনা কৰিব পাৰে I maintain the files in office আৰু অফিসত কি কৰে কম্পিউটাৰে কিছুমান নথিপত্ৰ কিছুমান ঠিকঠাক কৰি ৰাখে in a shop আৰু এখন দোকানত I calculate the prices of items and keep stocks আৰু এখন দোকানত কম্পিউটাৰে কি কৰিব পাৰে বস্তুবিলাকৰ দামবিলাক গণনা কৰিব পাৰে আৰু কিমানটো ষ্টক আছে জমা কিমান আছে সেই জমা হিচাপটো ৰাখিব পাৰে এইখিনি হৈছে কম্পিউটাৰৰ ব্যৱহাৰ এতিয়া ইয়াৰ শব্দখিনি চাওঁ কি আছিল যে কিপ মানে ৰখা একাউণ্ট মানে হিচাপ বহি মানি টিকেট ৰিজাৰ্ভেশ্যন আগতে কোৱা হৈছে টিকট সংৰক্ষণ কৰা তাৰ পিছত আহিলে মেক তৈয়াৰ কৰা ক্যালকুলেট মানে গণনা কৰা ফেয়াৰ FARE ফেয়াৰ মানে হৈছে ভাড়া
জাৰ্ণি মানে হৈছে ভ্ৰমণ আৰু এলট চিটছ মানে আসনৰ ব্যৱস্থা পেছেঞ্জাৰ্ছ যাত্ৰীসকল মেইনটেইন ঠিক ঠাক কৰে ফাইলছ নথিপত্ৰ তাৰপিছত আহিলে প্ৰাইজেছ অফ আইটেমছ মানে বস্তুৰ দাম প্ৰাইচ মানে দাম আইটেমছ মানে বস্তু কিপ ষ্টক জমা ৰখা এইখিনি হৈছে শব্দ অৰ্থ তাৰপিছত আহিলোঁ হেভ ইউ হাৰ্ড এবাউট ইমেইল এণ্ড ইণ্টাৰনেট যে তোমালোকে ইমেইল আৰু ইণ্টাৰনেটৰ বিষয়ে শুনিছানে আৰু বৰ্তমান তোমালোকে ব্যৱহাৰ কৰি থকা এবাৰ আমি জানোৱেই ইণ্টাৰনেট নহ'লে মোবাইল চোৱা মেলা বা ভিডিঅ' চোৱা হওক আমাৰ এতিয়া স্কুলৰ পৰা দিয়া যিবিলাক মানে পঢ়াৰ ভিডিঅ' এইবিলাকতো নেট নহ'লে চাব নোৱাৰি বা ইমেইল নহ'লে আমি কি কৰিব নোৱাৰোঁ একাউণ্ট খুলিব নোৱাৰোঁ এনেকুৱা ধৰণৰ দিজ আৰ মোডছ অফ কমিউনিকেশ্যন আৰু এইবিলাক হৈছে যোগাযোগৰ মাধ্যম ইমেইল বা ইণ্টাৰনেট হৈছে যোগাযোগৰ মাধ্যম দিছ কেনট ৰান উইদাউট মি আৰু এইবিলাক ইমেইল হওক নেট ইণ্টাৰনেট হওক এইবিলাক কম্পিউটাৰৰ অবিহনে কেতিয়াও কি কৰিব নোৱাৰে চলিব নোৱাৰে ইভেন এ মোবাইল ফোন অৰ এ কেলকুলেটৰ ইজ অলছ' ওৱান টাইপ অফ এ কম্পিউটাৰ মানে মোবাইল আৰু কেলকুলেটৰো হৈছে এক ধৰণৰ কম্পিউটাৰ এতিয়া আমি গম পাইছোঁৱেই যে আমাৰ হাতত যিবিলাক মোবাইল আছে সেইবিলাক এটা কম্পিউটাৰ বা লেপটপৰ নিচিনাই you can also use me as a music system or a cinema hall আৰু তুমি মোক এটা মিউজিক চিষ্টেম হিচাপত যে কম্পিউটাৰ জৰিয়তেও আমি গান শুনিব পাৰোঁ মিউজিক চিষ্টেম বা চিনেমা হল বা আমি চিনেমা হল হিচাপেও মানে ধৰি লওক ফিল্ম চোৱা এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ কম্পিউটাৰ নাও ডু ইউ আণ্ডাৰষ্টেণ্ড মাই ৰুল ইন ইয়'ৰ মডাৰ্ণ ডে লাইফ এতিয়া তোমালোকে মোৰ এই আধুনিক জীৱনত মোৰ ভূমিকাৰ বিষয়ে বুজি পাইছা নহয় যে কেনেকৈ লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ হৈ থাকে ক'ত ব্যৱহাৰ হয় স্কুল কলেজ অফিচ টিকেট ৰিজাৰ্ভেশ্যন কাউণ্টাৰত আৰু দোকানবিলাকতো ব্যৱহাৰ হৈ থাকে তাৰ উপৰিও আজিকালি কম্পিউটাৰ নহ'লে কোনো কামেই নহয় ফটো উলিওৱাৰ ক্ষেত্ৰত হওক গান ভৰোৱাৰ ক্ষেত্ৰতে হওক বা আৰু কিবা কিবি চপা কৰাৰ ক্ষেত্ৰতে হওক কম্পিউটাৰ প্ৰয়োজন গতিকে কম্পিউটাৰ অবিহনে আমাৰ কি হয় অসুবিধা হয় গতিকে ইমানতে তোমালোকক এই পাঠটো পঢ়াই দিয়া হৈছে গতিকে ঘৰত